বেয়া আহি তাই ধূলিখন লাগিব যাহোন যা সিটোখলে যা মাজনী যাহোন যা ফোনটো বাজিছে কোনোবাই ফোন কৰিছে আৰু ভাইটিকো লৈ যাওঁ ভাইটি গাটো এনেই বেয়া মই চোতালখন হাৰিয়ে গৈছো ফোনটো লৈ যা ল'ৰাটোৱে ইমান কাঢ়িছে তাই ফোন কৰিছে দেচোন যাওঁ যা ভাইটিক লৈ যাওঁ হেল্ল' হেল্ল' কচোন কি কৰিছ তই ল'ৰা ছোৱালীকেইটা গা বেয়া তাকে বোলো চোতালখন সাৰি লওঁচোন আজি মই তহঁতৰ ঘৰলৈ সেইফালে যাম বুলি ভাবিছোঁ আজি আহিবি নি আহিবি তেতিয়াহ'লে হ'ব দে তেতিয়াহ'লে এতিয়া হ'ব দে আইঅ মোৰ যে লাজহে লাগিছে আৰু দেই মোৰ ঘৰ দুৱাৰ এয়া অৱস্থা তাতে তাই আহি পেলানি আকৌ কিবা কয়হি মানুহজন নাই ভালেই হৈছে কিবা এটা খুৱাই পেলানি পঠিয়াই দিম একো নায়েই দেখোন ঘৰখন লাগিছে কিনো কওঁ আৰু শুন এইফালে আহাচোন দিয়াচোন ইয়াৰ ইফালে গা বেয়া তুমি হেৰি বৰ্তা দোকানৰ পৰা আহাগে যাওঁ পইচাটো মই দি দিম বুলি ক'বা ভুজিয়া পেকেট তাই বিস্কুটৰ পেকেট এটা লৈ আহাগে যোৱা এই বৰ্তাক ক'বা পইচাটো মই দি দিম কিন্তু ভাইটিও গাটো বেয়া তুমি চাইকেলখনকে লৈ যোৱাচোন হ'ব আজিজনী মজা লাগিব আপাহতে টাউনৰ পৰা মোক বহুত কিবা কিবি আনিব মিঠাই চিঠাই ৰাম ৰাম ভাবিছিলোঁ ইমান দিনৰ মূৰত আহিছোঁ জেগা যত্নবোৰ অলপ চেঞ্জ হ'ল একদম আগৰ দৰেই আছে দেই গোটেই বাহনী তলখন মোৰ যে লাজ লাগে ভালেই হ'ল মানুহজনক সেইডোখৰ পৰা পঠিয়াই দিলোঁ মামা নহ'লে আজি আপা ঘৰত থাকিম বাজনীও আছে ভাইটিটোও আছে তাই থাকিব নিজে গৈ পালে এনেও তুমি গম পাবা নহয় তাত থাকিব পাৰিবা তুমি তোমাৰ পাপাৰ দৰে তাত ফেচিলিটি দিছে বুলি ভাবিছা নেকি তুমি চাবা দিছোন এনেও গৈ পালে তুমি তেনেকুৱা বাথৰুম চাথৰুম নথকা বাহিৰত গা ধুব পাৰিবা নোৱাৰো দেই তেনেকুৱাহে বোলা ল'ৰা ছোৱালী আগত লাজে লাগিছে দিছে আৰু দেই ইমান দিন হ'ল ঘৰটো ঠিক কৰা নাই সোমাবলগীয়া হৈছে আমি আহিম বুলি গম পায়ো তেহেঁতি ওলাই বুলি থকা নাই মানুহজনো আছেনে নাই জানো ভণ্টি ভণ্টি মাতাচোন মাতা মাহী মাহী বাবা বোলা ৰাম ৰাম এইটো কি হয় সাগৰ নেকি ইছৰাম সাগৰলৈ মানুহবোৰে একেলগে আছে আৰু ইমান লেতেৰাকৈ আছে এইটো কিবা এটা গোন্ধাইছে বা তই আহি পালিহি মই আকৌ ল'ৰাটো খুৰাই আছিলো গাটো বেয়া তাৰ ভাগৰ আঠনিৰ পৰা চিঞৰি আছো শুনা নাই ইমানকৈ চিঞৰি আছো তহঁতৰ কোনো হেৰিয়ে নাই গুৰুত্বই নাই নহয় ল'ৰাটো বৰ গা বেয়া সেইটো কাৰণে খুৱাই আছিলো কত হেৰি ভিতৰতে বহিবি ইছৰাম ভিতৰতো ইমান এন্ধাৰ মই ইমান এন্ধাৰত নবহো দেই বাহিৰতে বহো কিবা পিয়া চিয়া আছে যদি চকী টকী আছে যদি লৈ আমি বাহিৰতে বহো নালাগে ভিতৰলৈ বাহিৰতে বহিবা ব'লা তুমি চকীকে বাহিৰলৈকে উলিয়াই দিছোঁ আৰু ভিতৰত নবহোঁ বুলি ক'লি নহয় আমি আৰু এনেকৈ থকা অভ্যাস হৈ গ'ল আৰু তহঁতি নথকা নহয় বহ ইয়াতে বহ মাজনী আহা ইয়াতে বহা বহা স্কুললৈ গৈছানে তুমি গৈছো বা গৈ আছে আৰু ভাইটিও এতিয়া গা বেয়া নহয় সেইটো কাৰণে তাক খুৱাই থৈ আহিছোঁ আৰু তোমালোক বহাচোন মই চাহ কওঁগৈ ছোৱালী আহ ভুল তুমি আকৌ ইয়াত যধে মধে যি টি বস্তুবোৰ নাখাবা বিশেষকৈ পানী নাখাবা কেলে মা কি কেলে বুলি প্ৰশ্ন নকৰিবা মই নাখাবলৈ কৈছোঁ মুঠতে নাখাবা পিছত কিবা এটা হ'ব লাগিলে পাপাই মুখে গালি পাৰিব ডাক্তৰৰ ঘৰলৈ নিবলৈ নাই অকণমান তেতিয়া স্কুল ক্ষতি হ'ব স্কুল ক্ষতি হ'লে কিমান লোকচান হ'ব নিজৰহে ইমান লোকচান হ'ব ইয়াত আমাৰ দৰে পানী নাখায় দেখোন এইবোৰ পানীকে খাই থাকে তোমাৰ আৰু বাৰ মাজত বহুত পাৰ্থক্য আছে টিউবৱেলৰ পানী খাই থাকি গম পাইছেনে নাই পোৱা তুমি আকৌ টিউবৱেলৰ পানী খাই পাইছা কেতিয়াবা চাবাচোন নিজে এতিয়া গোন্ধাবনে পানীবোৰ আৰু বেছিকৈ ধূলি বালিও নল'বা চাহটো খাই লোৱা শুন তই এই লগত খেলকে আকৌ অকণমান ভাইটিটো চাহ থৈ নাগে যোৱা ভাইটিটো শুই আছে তাই বোলে চাহ নাখায় যোৱা তোমালোক শুন মই কি কৈছোঁ শুনিছা নহয় আৰু আঁতৰলৈ ক'ৰবাত নাযাবাগে আমি সোনকালে যামগৈ বাকী তহঁতৰ ঘৰত ভালেই নহয় ভালেই আৰু আমাৰ দেই
অঁ মানুহজন নাহিলে যে নাই তেওঁ কাম আছে যে সেইকাৰণে আহিব নোৱাৰিলে। আমাক এইডোখৰতে থৈ গৈছে তহঁতৰ সেই তিনিআলিতে। এইখন আকৌ খোজকাঢ়ি আহিলোঁ। এইকণ সোমাই যাব পাৰিলে হয়। সময় নাই তেওঁ, নহ'লে সোমাই গ'লহেঁতেন। অঁ আৰু লাজো লাগে দেচোন, তেওঁ আৰু আমাৰ ইয়াত তহঁতৰ ইয়াত ষ্টেণ্ডাৰ্ডটো অকণমান বেলেগ ধৰণৰ নহয়। অঁ হয় বাৰু, ভালে কৰিলি দে ৰাণী। তোৰজন ক'ত গ'ল পিছে? এই ওচৰতে কাম এটা আছিলে তালৈকে গৈছে। পিছে তই দেখোন অৱস্থা পাতি নাইকিয়াই হ'ল গোটেইজনী। একো নাখাওঁৱেই নেকি, নে খাবলৈও দিগদাৰ হয় তহঁতৰ? নহয় খাওঁ, এই ল'ৰাটোৰ গা ভাল নাই, এইকেইদিন ৰাতিটো শুবই পৰা নাই। এই তাকে তাৰ লগতে লাগি থাকোঁতে আৰু। সেইটো কথা। হেৰি ঘৰ দুৱাৰবোৰ কি এনেকৈ সদায় ৰাখিবি বুলি ভাবিছ নে? হাঁহে গঁৰালে কুকুৰা গঁৰালে চব যে মিক্স হৈ গ'ল। নকবি আৰু, পইচা পাতি হ'লে বনাম আৰু পিছলৈ চিন্তা কৰিম। এতিয়া ছোৱালীজনীকো পঢ়াইছোঁ যে। তোক মই তেতিয়াই কৈছিলোঁ এনেকুৱা এখন ঘৰলৈ বিয়া নহয় বুলি, নিজৰ মূৰটো নিজে চোবালি। সদায় একেই অৱস্থা আৰু কি কৰি থৈছ। ৰুম দুকোঠাও আজিলৈকে বনাব পৰা নাই নে তহঁতি? কিবা এটা কৰিম আৰু, এতিয়া ছোৱালীজনী ডাঙৰ হৈছে নহয়। মানুহটোৱে যিকেইটকা পইচা হাজিৰা কৰি পায় সেইকেইটকা ঘৰখন চলিবলৈ হয়। তাতকৈ আৰু বেছিকৈ ভবা নাই আৰু। বেছিকৈ ভবা নাই? যদি ইমানখিনি ভবাই নাছিলি আকৌ ল'ৰাটোৰ কথানো কিয় ভাবিলি? ল'ৰা এটাও পাই লৈছ, ছোৱালীজনীও ডাঙৰ কৰিছ, ভাল স্কুল এখনতো পঢ়াব পৰা নাই তোক। ইমানখিনি ভাবিবলৈ তহঁতৰ প্ৰয়োজন নাই। কথা হ'লে নুশুন মোৰ কথা। মোৰ যে লাজেই লাগে তহঁতৰ ঘৰ দুৱাৰবোৰ দেখাবলৈ। মোৰ মিতিৰৰ মানুহবোৰ সেইকাৰণে নানো ইয়ালৈ। হ'ব আমি বেছি দেৰি নকৰোঁ, আৰু ভাত পানী আমাৰ কাৰণে একো যোগাৰ কৰিব নালাগে, আমি হোটেলতে খাই যাম। হেৰি যাওঁৱেই, মাজনী মাতি দেগৈ যাচোন। ভাতটো খাই যা নহ'লে। নালাগে আমি হোটেলতে খাম দে। তই ইমান আমাৰ কাৰণে কষ্ট কৰিব নালাগে আৰু। এনেই খিনাই মিনাই গোটেইজনী অৱস্থাই নাইকিয়া হৈছ। কাম কৰিয়ে হৈছে চাগে এই অৱস্থাত। হ'ব দে আৰু যেতিয়া নাখাওঁ যদি। মাজনী, অ' মাজনী যোৱা দেই, আকৌ আহিবা বন্ধ হ'লে স্কুল। অঁ থাকিবলৈকে আহিম এইবাৰ। অঁ আহিবা দিয়া। শুনচোন, এই তোৰ বিচনাতে মই কাপোৰ কেইসাঁজমান থৈ আহিছোঁ। তোৰ কাৰণে মোৰ ভাগত লৈ আহিছিলোঁ। আৰু আমাৰ এই কাপোৰ চাগে এৰিলে হ'বই একেই। বিচনাতে থৈ আহিছোঁ, তাক লৈ ল'বি। এইবোৰ ননা হ'লেও হয়, কিয়নো আনিব লাগে। পিন্ধিবি, তোৰ অন্তত ভাল। বাকী ল'ৰাটোলৈ একো অনা নহ'ল, পিছত আনিম দে। হ'ব সেইবোৰনো কি আৰু। বাকী আমাৰ গৈ থাকোঁ, হ'ব দেৰি হ'ব। এওঁ মানে তিনিআলিত ৰখি আছে। অঁ হ'ব তেতিয়া যা। পাৰিলে আহিবিচোন। বাৰু চেষ্টা কৰিম। পাৰিলে তই ঘৰ দুৱাৰবোৰ অলপমান ঠিক কৰিবি আকৌ। এনেকুৱা অৱস্থাত মোৰ মিতিৰ কুটুম বা হাজবেণ্ডক আনিবলৈ লাজ লাগে নহয়। ঘৰ দুৱাৰবোৰ ঠিক ঠাক কৰিবি। বাকী ঠিক ঠাক কৰাৰ পিছত মোক কবি, তেতিয়া মোৰ মিতিৰ কুটুমবোৰ আনিবলৈও মোৰ ভাল লাগিব। গৈ থাকোঁ দে। পাৰিলে বাৰু কৰিম দে, হ'ব যা তই। যাওঁ দেই। ভণ্টি যোৱা দেই। অঁ বাই বাই। অ' মা, আপাই ইমান তোমাক বেয়াকৈ কিয় ক'লে? একো নহয় শুন, বাদ দিয়া ব'লা। মা, এতিয়া মই অলপমান হ'লেও ডাঙৰ হৈছোঁ, মই কিছুমান কথা বুজি পাওঁ নহয়। এইবোৰ বহুত কথা আৰু মাজনী, কি কবি। আপায়ে মোক তোৰ দেউতালৈ অহাটো বিচৰা নাছিলে। আপায়ে ভাবিছিল মই এঘৰ ধনী মানুহলৈ বিয়া হওঁ, কিন্তু মই আপায়ৰ কথা ৰাখিব নোৱাৰিলোঁ। সেইবাবে আজি আপায়ে ইমানখিনি কথা কৈ গৈছে। একো নাই, বাদ দে ব'ল এতিয়া ব'ল। আপাই যদি ইমান ধনী, আপাই যদি ইমান আছে, তেতিয়াহ'লে আপাইনো আমাক ভাল কাপোৰ সাজনো কিয় দিব নোৱাৰিলে? মই ইমান আশা কৰি আছিলোঁ। পুৰণা কাপোৰগাল দিছে, তুমিয়ে পিন্ধিবা, মই নিপিন্ধো দেই। মাজনী শুনচোন কথাটো, মাজনী।